নমস্কাৰ এই মুহূৰ্তত লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। বিলাসীপাৰাৰ মন্ত্ৰী অশোক সিংহলৰ পুতলিকা দাহ। বিলাসীপাৰাৰ গান্ধী চকত অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰাৰ গান্ধী চকত মন্ত্ৰী অশোক সিংহলৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ নেতাকৰ্মীসকলে। চাহক অৰুণদমৰ এই প্ৰতিবেদন। বিলাসীপাৰাৰ গান্ধী চকত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰাৰ গান্ধী চকত মন্ত্ৰী অশোক সিংহলৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা কৰ্মীসকলে। গোৱালপাৰা জিলাৰ ৰাভাসকলৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সভাত মন্ত্ৰী অশোক সিংহালে মুছলমানৰ দাড়ি টুপি লৈ সাম্প্ৰদায়িক মন্তব্য কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে। আনকি মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে অসমৰ ৰাইজৰ পৰা ক্ষমা খোজাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ প্ৰতিবেদন, অৰুণোদয় আছাম। হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধুবুৰী জিলা সমিতিয়ে বিলাসীপাৰা গান্ধী চকত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলো। আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে যি আমাৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে, আমাৰ মুছলমান দাড়ি টুপি লৈ পেলাই ৰাজনীতি আৰম্ভ কৰিছে, এইটো লৈ আমি প্ৰতিলিপি মূৰ্তি দাহ আমি বিলাসীপাৰা গান্ধী চকত কৰিলো। আমি এটা কথা সকীয়াই দিছো, আপুনি আমাৰ মুছলমানক লৈ মুছলমান দাড়ি টুপি লৈ আপুনি ৰাজনীতি নকৰিব। ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব লাগিব। আপুনি ৰাজসভাত ক্ষমা খোজক। আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছো, আমাৰ মন্ত্ৰীক তাক বৰখাস্ত কৰিব লাগে, নহলে ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। কিয়নো আমাৰ মুছলমানক টাৰ্গেট কৰি সকলো সময়তে এনেকৈ মন্তব্য আপুনি দিব নাপায়। কিয়নো এইখন অসম একদম আজা সংঘৰ দেশ, মিলনভূমি দেশ। ইয়াত সকলো জাতি জনগোষ্ঠী আমি একত্ৰিতভাৱে বসবাস কৰি আছো। ইয়াত আমি অশান্তিৰ সৃষ্টি নকৰিব, ভাগ বিভাজন কৰিব নকৰিব, এই আমি সকীয়াই দিছো। আৰু আমি দাবী উত্থাপন কৰিছো অসম চৰকাৰক অতি পলমে মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিব লাগে। গোৱালপাৰাত ৰাভা স্বায়ত্তশাসিত নিৰ্বাচনী সভাত অসম মন্ত্ৰী জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে তাক আমি ঘৃণা কৰিছো, গৰিহণা দিছো। ভৱিষ্যতত যাতে অশোক সিংহালে তেনেকুৱা মন্তব্য, সাম্প্ৰদায়িক মন্তব্য নিদিয়ে তাৰ কাৰণে আমি সকীয়াই দিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা। আজি আমি ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অশোক সিংহালৰ প্ৰতিমূৰ্তি দাহ কৰিলো। তাৰ লগতে আমি এইখিনি ক'ব বিচাৰিছো যে যদি 24 ঘণ্টাৰ ভিতৰত অশোক সিংহালে ক্ষমা নোখোজে, এই অসমৰ ৰাইজৰ পৰা যদি ক্ষমা নোখোজে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। এই বহিৰাগত বণিক অশোক সিংহালে ইয়াৰ আগতো বহু ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল। তেওঁ মাজে মাজে অসমত শান্তিৰ অসমখনত অশান্তি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য আগবঢ়াই। আমি সকীয়াই দিছো যাতে তেনেকুৱা মন্তব্য ভৱিষ্যতত আগ নবঢ়ায়, তাৰ কাৰণে আমি সকীয়াই দিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফত।